সমাগত লোকসভা নিৰ্বাচন কি বিজেপি কি এজেপি কি বিৰোধী ঐক্য সকলো ব্যস্ত নিৰ্বাচনী কুচকাৱাজত ইতিমধ্যে বিজেপি প্ৰাৰ্থীত্ব তালিকা ঘোষণা কৰা হৈছে যদিও বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াবলৈ ওলোৱা অগপ আনুষ্ঠানিকভাৱে কাৰো নাম উল্লেখ কৰা নাই। নলবাৰীত অগপৰ মুখ্য কাৰ্যালয়ত অগপৰ বৰ্ধিত সভাত বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ যুৱ নেতা তথা অগপৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসে দলৰ নীতিৰ মতে কাম কৰি যাব বুলি কয় আৰু দলে দায়িত্ব দিলে লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াব বুলি উল্লেখ কৰে। লগতে তেওঁ সংবাদ মাধ্যমক কয় যে এইবেলি লোকসভা নিৰ্বাচন বৰপেটা সমষ্টিৰ পৰা অগপ বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিব। নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24/7। আজি অসম গণ পৰিষদ দলৰ সন্মানীয় সদৰ নলবাৰী সমষ্টিৰ আজি কাৰ্যনিৰ্বাহক সভাখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন আজি অনুষ্ঠিত হৈছে। এই সভাৰ লগত সংগতি ৰাখি অসম গণ পৰিষদ নলবাৰী সন্মানীয় বিধান সমষ্টিৰ তৰফৰ পৰা দুজনকৈ প্ৰাক্তন মহাবিদ্যালয়ৰ অধ্যক্ষক আজি ইয়াতে সম্বৰ্ধনা জনোৱা হৈছে। তাৰ ভিতৰত অন্যতম এজন হৈছে আমাৰ ডক্টৰ ৰমণী বৰ্মন ডাঙৰীয়া, বাণিজ্য মহাবিদ্যালয়ৰ পৰা তেখেত অৱসৰ ল'লে। তেখেত আমাৰ দলৰ এজন সক্ৰিয় সদস্য, তেখেতক সম্বৰ্ধনা জনোৱা হৈছে। আৰু লগতে বৰনগৰ মহাবিদ্যালয়ৰ ডক্টৰ আমাৰ বীৰেন চক্ৰৱৰ্তী ডাঙৰীয়া, তেখেতেও অৱসৰপ্ৰাপ্ত লৈছে। আৰু তেখেতকো আজিৰ এই বৰ্ধিত কাৰ্যনিৰ্বাহত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা সম্বৰ্ধিত কৰা হৈছে, সম্বৰ্ধনা জনোৱা হৈছে। আপোনালোকে জানে আজি অসম গণ পৰিষদ দলক বহু দিনৰ পৰা মূৰত বৰপেটা লোকসভা সমষ্টিটো নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে সুযোগ দিছে ভাৰতীয় জনতা পাৰ্টি আৰু UPPL দলে। আৰু তাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে নতুনকৈ এই সন্মানীয় নলবাৰী সমষ্টিটো আৰু আমাৰ বৰক্ষেত্ৰী সমষ্টিটো। এই বৰক্ষেত্ৰী সমষ্টি আৰু নলবাৰী সন্মানীয় সমষ্টিৰ আমাৰ সন্মানীয় সদস্যসকল, দলীয় কৰ্মকৰ্তাসকল উৎসাহিত হৈ আজিৰ এই সভাখনত আজি যোগদান কৰিছে। আমি 100% আশাবাদী। আপোনালোকে চাব, আমাৰ দলৰ যিজন প্ৰাৰ্থী হ'ব সেই প্ৰাৰ্থীজনক ঘোষণা কৰাৰ লগে লগে আমি এজন সন্মানীয় সাংসদ পালোঁ বুলি আপোনালোকে ধৰি লওক আৰু প্ৰচাৰ কৰক। ইতিমধ্যে বৰপেটাবাসী ৰাইজে অসম গণ পৰিষদ দলৰ প্ৰতীক হাতীৰ প্ৰতীকত ভোট দিয়াৰ কাৰণে সকলো ফালৰ পৰা উঠি পৰি লাগিছে। আজি এটা আমাৰ উৎসৱমুখৰ পৰিৱেশ হৈছে। নলবাৰীতে দেখিছে উৎসৱৰ দৰে হৈছে, কাৰণ এইবাৰ আমি বহু বছৰৰ মূৰত হাতীৰ প্ৰতীকত ভোট দিবলৈ আমি সক্ষম হওঁ আৰু এজন আমি সন্মানীয় সাংসদ পাম। হয়, আপোনালোকে জানে আমাৰ দলৰ নীতি নিয়ম মতে আমাৰ দলৰ সন্মানীয় সভাপতি মাননীয় শ্ৰী অতুল বৰাদেৱ, কাৰ্যকৰী সভাপতি সন্মানীয় আমাৰ কেশৱ মহন্তদেৱ আৰু জ্যেষ্ঠ নেতাসকলে আজি তেখেতসকলে এটা মন্তব্য আগবঢ়াইছে বহু কেইদিনমান আগতে, যি 10 তাৰিখৰ ভিতৰত 10 তাৰিখে আমাৰ দলৰ সন্মানীয় উমৈহতীয়া প্ৰাৰ্থীজনক ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু অসম গণ পৰিষদৰ যিজন উমৈহতীয়া প্ৰাৰ্থী হ'ব সেই প্ৰাৰ্থীজনৰ নাম আজি দলে ঘোষণা কৰিব। হয়, মই নতুন প্ৰজন্মৰ এজন প্ৰতিনিধি। আপোনালোকে জানে আমাৰ দলটো গঠন হোৱা 1985 চনৰ পৰা যিসকল দলীয় সদস্য বা সদস্যা বা কৰ্মকৰ্তাই দলটোক পতাকাখন ধৰি আহিছে তেখেতসকলেতো প্ৰাৰ্থীত্বৰ দৌৰত আছে। আপোনালোকে জানে আমাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস আছে, প্ৰাক্তন বিধায়ক তাৰাপ্ৰসাদ দাস আছে, ডক্টৰ ৰঞ্জিত ডেকা ডাঙৰীয়া আছে, ভূপেন্দ্ৰ ডাঙৰীয়া আছে, আদিকে ধৰি কেইবাজনো আমাৰ টিকট বিচাৰ প্ৰায় 7জনৰো অধিক টিকট বিচাৰ প্ৰাৰ্থী আছে। তাৰ ভিতৰত এজন অন্যতম হৈছোঁ মই, কাৰণ আটাইকেইজনৰ ভিতৰত মই সৰু, মই উঠি অহা প্ৰজন্মক প্ৰতিনিধিত্ব কৰোঁ। তাৰপিছত দলে যদি বিবেক বিবেচনা কৰি মোক প্ৰাৰ্থীত্ব প্ৰদান কৰে মই নিশ্চয়কৈ প্ৰাৰ্থীত্ব গ্ৰহণ কৰি মই নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আৰু আমাৰ দলৰ সন্মানীয় সভাপতি, কাৰ্যকৰী সভাপতি বা দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যাকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে প্ৰক্ষেপ কৰে তেখেতক আমি সদল বলে সকলোৱে একেলগে আমাৰ জয়যুক্ত কৰাৰ কাৰণে আমি উঠি পৰি লাগিব।